নমস্কাৰ অসমবাসী সকলোলৈকে নমস্কাৰ জনাইছোঁ। আমি প্ৰথমবাৰৰ বাবে পাৱাৰ লিফটিং একাডেমি খুলি পিনি আজি আমি খেল এখন পাতিবলৈ আৰম্ভ কৰিলোঁ। আজি সেই অনুপাতে আমি যিমানখিনি এক্সপেক্ট কৰিছিলোঁ ল'ৰা ছোৱালী ভাবিছিলোঁ আমি 130 মান হ'ব বুলি ভাবিছিলোঁ, কিন্তু আমি এতিয়া এনেকুৱা হৈ গ'ল আমাৰ প্ৰায় 200 মান ল'ৰা ছোৱালীয়ে ইয়াত ভাগ লৈছে আৰু সেইটো কাৰণে আমাক বহুত ভাল লাগিছে। আৰু খেলুৱৈসকলৰ লগতে ৰাইজেও আমাক সকলো ফালৰ পৰা সহায় কৰিছে। এটা NGO চাব বুলি আছে, তেওঁলোকেও আমাক যথেষ্টভাৱে অৰিহণা যোগাইছে। তাৰপৰা গাৰ্লছ কলেজৰ যিসকল প্ৰফেচৰ আছিলে তেওঁলোকেও আমাক খোৱা বোৱাৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰিছে আৰু বাকী বহুত মানুহে আমাক সহায় কৰিছে। আৰু বিশেষকৈ এটা কথা আমি উল্লেখ কৰিব লাগিব, এগৰাকী কিন্নৰ হয় মানুহে তেওঁলোকক বহুত বেয়া চকুৰে চাই কিবা কৰে, তেনেকুৱা এগৰাকী কিন্নৰে আমাক 2500 টকা দি পিনি আমাৰ মেডেলৰ কাৰণে সুবিধা কৰি দিছে। সেইটো কাৰণে আমাৰ বেছি ভাল লাগিছে আৰু আমাৰ বহুত মানুহ ইয়াত আজি গেডাৰিং হৈছে, মানে সঁহাৰি জনাইছে আমাক আহি পিনি, বহুত ভাল লাগিছে। আৰু আমি বহুত কষ্টমত বিশেষকৈ মিনতি ইণ্টাৰনেশ্যনেল প্লেয়াৰ, তেওঁ 3টাকৈ গ'ল্ড মেডেলিষ্ট পাৱাৰ লিফটিঙত, তেওঁ আৰু মই বহুত কষ্টৰ ফলত আজি এইখিনি মানুহৰ পৰা সহায় পাই ভাল লাগিছে। আৰু আমি ভৱিষ্যতে যাতে এইখন প্লেটফৰ্মৰ পৰাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাতে আগবাঢ়ি যাব ল'ৰা ছোৱালী উলিয়াব পাৰোঁ। আমাৰ প্ৰথম কৰ্তব্য সেইটোৱে, যাতে তেওঁলোকক এখন আমি প্লেটফৰ্ম দিব পাৰোঁ। আৰু মই নিজেও এজন স্পৰ্টছমেন হিচাপে মানে সেই বস্তুটো অনুভৱ কৰোঁ। মই বিশেষকৈ এতিয়া 37 বছৰ খেলি আহিছোঁ, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক্স দুবাৰকৈ মই পাৰ্টিচিপেট কৰিছোঁ আৰু 3টাকৈ মোৰ গ'ল্ড মেডেল আছে। আৰু য়োগাটো মই দুবাৰকৈ ইণ্টাৰনেশ্যনেল পাৰ্টিচিপেট কৰিছোঁ আৰু বাকী এতিয়া মই খেলি আছোঁ আৰু বৰ্তমান মোৰ এতিয়া 53 ইয়াৰ্ছ চলি আছে। তাকে ক'লোঁ আৰু চবৰে যাতে সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু এনেকুৱা এক্সাৰচাইজ কৰা জিম যোৱা ল'ৰা ছোৱালীয়ে কেতিয়াও বেয়া ধান্দাত নাযায়। এই কামটো কৰাৰ কাৰণে আপুনিতো আগৰ পৰাই ধৰক স্পৰ্টছমেন এতিয়াও হয় আৰু আগলৈ খেলি থাকিব, আপুনি বহুত সুনাম কঢ়িয়াই আনিছে হা। কিন্তু মানে এনেকুৱা যে পদক্ষেপ আপুনি লৈছে অন্ততঃ তাৰ কাৰণে মানে মোৰ ভাল লাগিছে, মোৰ শিৱসাগৰবাসী হিচাপে বহুত ভাল লাগিছে। এনেকুৱা কাম আপুনি সদায় কৰি গৈ থাকক, আমি সদায় লগত আছোঁ, সেয়ে কওঁ হয় নে? সেইটো কাৰণে সুস্থ মন সুস্থ শৰীৰ।